Hello everyone, good morning. আজি মোৰ গাঁৱৰ ঘৰৰ পৰা ভিডিঅ' ষ্টাৰ্ট কৰিছো। আজি সানডে হয়। সানডে কি কৰো আপোনালোকক যিমান সম্ভৱ পাৰে দেখাবলৈ ট্ৰাই যিহেতু কৰিম। ঘৰত আছোঁ চানডে, যোৱাকালি আহিছিলোঁ আমাৰ কাতিমহীয়া নামৰ কাৰণে। আজি ঘৰত পূৰা কি কৰিছোঁ আপোনালোকক জনাম। এতিয়া নাৰিকল ৰুকিলোঁ, মায়ে পিঠা আৰু লাড়ু বনাব, সেয়াও আপোনালোকক সম্ভৱ হ'লে দেখাম। আৰু মই বনাম এতিয়া মাছ আছে, লাঞ্চটো মই আৰু এতিয়া মই মূৰত লগাম জেতুকা, কাৰণ জেতুকা চুলিৰ কাৰণে বহুত উপকাৰী, চুলি আৰু নখৰ কাৰণে। আগতে খুব লগাইছিলোঁ, কাৰণ মোৰ ক্লাছ 7ৰ পৰা চুলি পকিছিলে। তেতিয়া চুলিবিলাক উঘালি নেমু লগাই জেতুকা লগাইছোঁ, তেনেকৈ ঠিক হৈ গৈছিলে। চ' বহুত দিন জেতুকা লগাব পৰা নাই। এই ৰিচেণ্টলি দুবাৰ ঘৰত আহোঁতে লগালোঁ, তো আজি আকৌ লগাই চাম। এতিয়া জেতুকা লগাওঁ, তাৰপিছত ভাত বনাম। যিমান সম্ভৱ পাৰে আপোনালোকক দেখাম বাৰু মোৰ ভিডিঅ'। এতিয়া ড্ৰেছটো চেঞ্জ কৰি জেতুকা লগাই লওঁ, তাৰপিছত জেতুকা লগোৱা জেতুকা বটিবলৈ ট্ৰাই কৰিছো। জেতুকা কাৰণে লৈছো জেতুকা পাত, লগতে ৰক্তজবাৰ পাত, দৈ, নেমু টেঙা আৰু চাহপাত উতলাই ঠাণ্ডা কৰি লৈছো। এইখিনি বস্তু বহুত ভাল হয়, ৰক্তজবাৰ চুলিৰ কাৰণে বহুত ভাল। জেতুকাটো ভালেই, চবে জানে। লগাইছো কাৰণ চুলি পকা আৰু স্মুথিঙৰ কাৰণে খুব ভাল, আৰু চুলিখিনি গুৰিৰ পৰা মজবুত কৰে জেতুকাই। যেতিয়াই মানে সম্ভৱ হয় লগাই লওঁ আৰু গাঁৱত গ'লে। তাৰপিছত লাগি গ'লো ভাত বনোৱাত। আজি যিহেতু মাছ বনাম অমৰা টেঙেৰে, প্ৰথমতে অমৰাখিনি ধুই লৈছো, তাৰপিছত এতিয়া কুকাৰত বইল হ'ব দিছো। তাৰপিছতে এতিয়া মাছখিনি ফ্ৰাই কৰিম। আগতে ডাঙৰ মাছখিনি নিমখ হালধি সানি কিনে লৈছো ফ্ৰাই কৰিবৰ কাৰণে। তাৰপিছত ডাঙৰখিনি ফ্ৰাই কৰা হ'লে সৰুখিনি ফ্ৰাই কৰিম। এইফালে মই লাগি আছো, আনফালে চৌকাত মা লাগি আছে। আমাৰ পাকঘৰটোতে মানে আনফালে মানে চৌকাৰ চিষ্টেম আছে। সেইকাৰণে সুবিধা হয় আৰু। মায়ে ঠাণ্ডা দিনত চৌকাত বনাই বেছি ভাল পায়। যিহেতু আমাৰ খৰি চৰি বহুত আছে, গাঁৱৰ ঘৰ। গৰম দিনত মায়ে গেছ ইউজ কৰে, ঠাণ্ডাৰ দিনত বেছিভাগ মায়ে চৌকাতে হেৰি কৰে। এতিয়া মায়ে চৌকাত নাৰিকল ফ্ৰাই কৰি আছে। মই এইফালে মাছ ফ্ৰাই কৰি আছো। লগতে মায়ে ভিডিঅ' চিডিঅ' কিবা চাই আছে, সেইটো কাৰণে মই আজি মানে যিবিলাক ভিডিঅ' কৰিছো মাৰো আৱাজ আহি আছে, সেইটো কাৰণে মই বেলেগকে আকৌ কৈ কিনে ভিডিঅ'টো দিব লগা হৈছে। ঘৰত টাইম নাপাওঁ ন গ'লে, যিহেতু যিখিনি টাইম পাওঁ কথা কোৱাই থাকে, সেইটো কাৰণে বেকগ্ৰাউণ্ড আৱাজ বিলাকো আহি আছিলে, বহুত হাল্লা এইবিলাক। ত' সেইটো কাৰণে আৰু এতিয়া অমৰা টেঙাখিনি বইল হৈ গ'ল। তাৰ লগতে কাম কৰাৰ মাজতে ঘৰতে দৈ আছিলে, অকমান দৈও খাই ললো। এতিয়া মায়ে দেখিছেনে চৌকাত ধুনীয়াকে বহি লগতে মোবাইল চাইও আছে। আৰু মায়ে খুব মানে মূৰ চাই থাকে যেতিয়াই টাইম পায়। বহুত বেছি টাইম নাপায়, কাৰণ যিহেতু চব কাম মায়ে অকলে কৰিব লাগে ঘৰত থাকি। এতিয়া আদা নহৰু আৰু পিঁয়াজখিনি অকণমান যোগাৰ কৰি লৈছো। মায়েও এইফালে লাগি আছে, ময়ো আনফালে গেছত লাগি আছো। সোনকালে খাই লৈ আকৌ ইভিনিং আমি ৰাসত যোৱাৰ প্লেন বনাইছো। বহুত বছৰৰ মূৰত ৰাস চাব যাম কাইলৈ। বহুত বছৰৰ মূৰত মানে কালি আৰু আজি দুটা বিধ বস্তু চাব পাৰিছো। নাম, গাঁৱৰ কাতিমহীয়া নাম বহুত বছৰ মূৰত যোৱাকালি চালো। একচুৱেলি ভিডিঅ' কৰা নহ'ল, কাৰণ আহোতে আমাৰ দেৰি হৈছিলে। খাই বৈ গৈ এটা নাম চাই আহিলো, ভিডিঅ' তেনেকে কৰা নহ'ল। এয়া মই মাছৰ পিঁয়াজ জলকীয়াৰে মাছৰ অকণমান চপচপীয়া জোল বনাইছো। দেউতাই খাই ভাল পায়। আজি চব মাছে আছে, মাছ খাই খুব ভাল পাওঁ, তাতে লোকেল সৰু মাছ। হয়, এইটো কাৰণে আজি চব মাছেৰে বনাইছো। আমাৰ ৰেডি হৈ গ'ল নাৰিকলখিনি, পিঠা বনাব লৈছে। এই পিঠাটো কোনে কোনে খাই ভাল পায় জনাবচোন। আমাৰ ফালে মৌৰা পিঠা বুলি কয়, খাই খুব ভাল পাওঁ। আৰু ভালো লাগে, আমাৰ ঘৰৰ প্ৰত্যেকজনে খাই ভাল পায় বাৰু। এতিয়া আমি খাই বৈ ৰেডি হলো ৰাসলৈ যাবলৈ। লাৰু বনাবৰ কাৰণে টাইম নহ'ল, মায়ে ৰেডি কৰি থৈছে, দেউতাই বনাব টাইম পালে। ৰাসত এতিয়া ইমান ধুনীয়া মূৰ্তিবিলাক বনাইছে, এয়া ওজাপালি, এয়া সৰস্বতী মাক চবে ভক্তি কৰি ষ্টুডেন্টৰ হিচাপত বনাইছে। নদীত কিবা এটা বনাইছিলে, ওপৰত শিৱ আছে, লক্ষ্মী কি আছিলে মই একজেক্ট নাজানো। তাৰপিছতে কৃষ্ণক যেতিয়া নদীৰে পাৰ কৰিছিলে জন্মৰ পিছত, সেয়া দৃশ্য। কৃষ্ণ লীলা চলি আছিলে,
গোটেইখিনি অলপ অলপ যিমান পাৰোঁ আপোনালোকক দেখাব ট্ৰাই কৰিছোঁ। ময়ো বহুত বছৰৰ মূৰত ৰাস চাইছোঁ। এয়া আছিলে মিছা মাছ আৰু গাহৰি। যেতিয়া আমি গাহৰি নাখাওঁ, মিছা মাছৰ পুৰা অকণমান ল'লোঁ, বাট টেষ্ট নহ'ল, একো ভাল লগা নাছিলে। গুৱাহাটীত খালে ভাল লাগে বাৰু, সেই হিচাপতে আমি খাব লৈছোঁ। তাৰপিছতে মানুহ দেখিছেনে, আৰু এইটো এটা নতুনকৈ দেখিলোঁ, কিবা চেল্ফি ষ্টেণ্ডত ৰিল বনাই আছে ঘূৰি ঘূৰি। নতুন কিবা এটা দেখিলোঁ গাঁৱতো। এই চকৰিটো দেখিছেনে, সৰুতে খুব ভয় লাগিছিলে। এবাৰ ৰাসত গুৰেশ্বৰত মামাহঁতৰ তাত উঠিছিলোঁ, হয়তো জীৱ কঁপি গৈছে, মই এতিয়াও উঠিব নোৱাৰোঁ সেইটো। ৰেল গাড়ীও বনাইছে। মুঠতে ৰাসখন চাই খুব ভাল লাগিছে। এয়া ফাংচন চলি আছিলে, আমি অকণমান ফাংচনো চালোঁ, বাট মই যি ঠাইত গৈছিলোঁ ভিডিঅ' কৰিবৰ কাৰণে ইমান অকণমান অসুবিধা হৈছিলে। তথাপিতো আপোনালোকক অলপ দেখালোঁ, গানটো মোৰ খুব ভাল লাগিছিলে। তাৰপিছত গোটেইকেইজনে অলপ কিবাখিনি খাই ঘৰলৈ বুলি গুচি আহিলোঁ। তাৰপিছত দেখিছোঁ ইয়াত দেউতাই লাড়ু বনাই আছে, আধা বনোৱা হৈছে আৰু। এই লাড়ু মানে কালি নামত লাড়ু কম হোৱাৰ কাৰণে বনাইছোঁ, বৌৰ কাৰণে আৰু মোৰ